মই এতিয়া পবিত্ৰ মাৰ্ঘেৰিটা আৰু মই দিল্লী যাম। জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ দিল্লীত আহি পোৱাৰ লগে লগে আমি শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰিম আৰু তাৰ পিছত তেখেতক আমি অসমলৈ লৈ অহাৰ ব্যৱস্থা কৰিম। ইণ্ডিয়ান টাইম মতে নিশা 12 বজাত দিল্লীত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ উভতি অহাৰ সম্ভাৱনা আছে আৰু তাতেতো এয়াৰপৰ্টৰ ভিতৰত শ্ৰদ্ধাঞ্জলি নাথাকিব, কিন্তু মই হয়তো তালৈকে গৈ শ্ৰদ্ধাঞ্জলি জনাব পাৰিম আৰু আমাৰ দুই এজন তাৰ বিষয়া যোন যাব পাৰে পবিত্ৰ মাৰ্ঘেৰিটাক যাতে যাব অনুমতি দিয়ে। অন্ত্যেষ্টিক্ৰিয়া কেনেদি বিচাৰিছে সভায়ো আমাক যোৰহাটতে কৰিব লাগে বুলি মোক এখন লিখিত বৰাক মই দায়িত্ব দিছোঁ। তেওঁলোকে সদৌ অসম ছাত্ৰ সন্থা আৰু জুবিনৰ লগত একেলগে কাম কৰা কলা কুশলী শিল্পীসকলৰ লগত আলোচনা কৰিব। কিন্তু আমি যিয়েই নকৰোঁ কিয় পৰিয়ালৰ সিদ্ধান্তটো এটা ডাঙৰ সিদ্ধান্ত। গতিকে ৰণোজ পেগু আৰু বিমল বৰা ডাঙৰীয়াই পৰিয়ালকো গৈ সাক্ষাৎ কৰিব। সকলো মতামত সন্মুখলৈ অহাৰ পিছত যদি যোৰহাটত নিয়াৰ সম্ভাৱনা বাঢ়ি যায়, যোৰহাট জিলা প্ৰশাসনে ইতিমধ্যে যি মাটিৰ প্ৰয়োজন তাক তেওঁলোকে লোকেট কৰিছে। কিন্তু আজি আমি একো ক'ব নোৱাৰোঁ কিহৰ বাবে, যেতিয়ালৈকে এই গোটেই আলোচনা প্ৰক্ৰিয়াটো শেষ হৈ নাযায় আৰু পৰিয়ালে কেনেকৈ বিচাৰিছে। এটাতো ৰাইজৰ দাবী বা ৰাইজৰ আদৰ, ৰাইজৰ দাবী আৰু আদৰৰ লগতে পৰিয়ালৰ যিটো চেনচিটিভিটি বা পৰিয়ালৰ আগ্ৰহ তাকো চৰকাৰে সমানে গুৰুত্ব দিব লাগিব। সেইকাৰণে মই ভাবোঁ যে অন্ত্যেষ্টিক্ৰিয়াৰ বিষয়টো আমি অহা কালিহে আমি আলোচনা কৰিম। আজি প্ৰথম জুবিন অনুৰাগী বা অসমৰ ৰাইজে বিচাৰিছে যে জুবিন উভতি আহক। আজি প্ৰথম সেই কামটো 63(2)105(106)(1 অফ ভাৰতীয় ন্যায় সংহিতা, এই কেছটো ইতিমধ্যে CIDয়ে ৰেজিষ্টাৰ কৰিছে। কৈছোঁ নে যে মোৰ প্ৰথম দায়িত্বটো হ'ল জুবিনৰ পাৰ্থিৱ শৰীৰ ইয়ালৈকে অসমলৈকে উভতাই অনা। তাৰ পিছত বাকী পৰ্যায়বোৰ এটা এটাকৈ পাৰ কৰি থাকিম।